असम के सोनितपुर जिले के अंतर्गत तथा धेकियाजुली राजस्व सर्किल क्षेत्र के नारायणपुर मतदान केंद्र में भाजपा के बूथ अध्यक्ष के खिलाफ आज रात भाजपा कार्यकर्ताओं ने जोरदार विरोध प्रदर्शन किया। उल्लेखनीय है कि भाजपा दल के मिजीवाड़ी गांव पंचायत के 86 नंबर बूथ के अध्यक्ष हरी सरकार के खिलाफ चुनाव आचार संहिता के उल्लंघन का आरोप स्वयं पार्टी के कार्यकर्ताओं ने लगाया। यहाँ तक कि बूथ अध्यक्ष द्वारा नारायणपुर मतदान केंद्र के भीतर प्रवेश कर विभिन्न रणनीतियों के जरिए अपने पसंदीदा प्रत्याशी के पक्ष में प्रचार का आरोप भी लगाया है। इसके साथ साथ अपने ही पार्टी कार्यकर्ताओं को धमकाने का भी आरोप बूथ अध्यक्ष पर लगाया गया है। इसी कारण से आज रात नारायणपुर मतदान केंद्र परिसर में भाजपा कार्यकर्ताओं ने बूथ अध्यक्ष के खिलाफ विभिन्न नारे लगाकर माहौल को तनावपूर्ण बना दिया। घटनाটো हल आमार जी नारायणपुर मिजिबाड़ी जी पंचायतर जी भोट इलेक्शन जी केन्द्र और साढ़े 4 गेट बंध कर दिए। साढ़े 4 बंध करार पिछतो किसुमान बाहिरा मानुह सोमाइसे माने ब्लैंक टिकेट दिसे हरि सरकारे आही किसुमान मानुह सोमाइसे। तेतिया आमी मैं आरो राजीव नेকি राजीव नाम राजीव आही कैसे टिकेटो केनेके इहते केनेके सोमाइ आछे बोले ना टिकेट इहते आगते लैसे बोले टिकेटो केनेके आगते लैसे जेहेतु आमी भितरते उसरते आसो एटु डुप्लिकेट टिकेट है बोले ना डुप्लिकेट टिकेट নহয় आमी आगर पराय बोले टिकेट लैसो तात देखिছো टिकेटो एते आछे राजीव साहुर तात आछे टिकेटो देखिছো टिकेटो डुप्लिकेट तार भागिने हरि सरकार भागिने भिडिओ कल कर आसे मैं कलो भिडिओ कल क्यों कर कैसे कर पारे हाँ मैं क्यों कर जी साढ़े 4 जी बंध कर दिसे तार ऊपर जो अपना क्यों काम कर एने करूँते हरि सरकार कि कैसे मोक धाक्का मारि दिसे और तार भागिनटो ताको कैंडिडेट आमार जी ताको धाक्का मारिसे हाँ गति के मैं तई मिनिस्टार नेকি मोक प्रश्न करছে और अनिल कर्मकार नगेन कर्मकार अनिल कर्मकार तहते मिनिस्टार नेকি बोले तई मिनिस्टार नेকি एने कलो आमी हाँ जी जुक्ति हेतु कैसो ये मिनिस्टार कथा अहा ना নহয় এইখিনি কলা কথা কওঁতে মানে হি একদম মানে কিমান কিখিনি মোলে মোবাইলটো ডিলিট কৰ যেটো নেকি ভিডিও কল কৰিছে ডিলিট কৰ এটো না ডিলিট নকৰে কি কৰিবি তই চাই লম এইখিনি বাক বিতংগ হোৱাৰ পিছত আমাৰ প্ৰশাসনৰ মানুহ আহিলে আহি পিছে আমাক ৰাইজক অলপ কলে যে আপোনালোক আঁতৰি যাওক সাইডত থাকক আমি এটো বিবেচনা কৰিম গতি আমি এটাই দাবী জনাব বিচাৰিছো তেওঁ ভূত প্ৰেসিডেন্টৰ কিবা প্ৰেসিডেন্ট হয় নেকি ভূতৰ গতি তেওঁক ইয়াত বহিষ্কাৰ কৰিব লাগে তাক মানে এতিয়াই মানে আজিয়েই এই মাত্ৰ মানে আপনি লাগলা আমাক অশোক সিংহল ছাৰকো মই জনাব বিচাৰিছো তেওঁ অতি সোনকালে এই যিটো নেকি হেৰিত আছে বুথ কমিটি প্ৰেসিডেন্ট তেওঁ বহিষ্কাৰ হ'ব লাগে আৰু ইতিমধ্যে হ'বই লাগে নহলে আৰু তেওঁ আমাৰ ৰাইজৰ আছে যিটো নেকি আমাক মোক ধাক্কা মাৰিছে নগেন কৰ্মকাৰক আৰু যিটো নেকি কেণ্ডিডেটক তেওঁ আহি ক্ষমা বিচাৰিবলৈ ৰাইজৰ আগত তেতিয়া আমি সন্তুষ্ট হ'ম বুলি মই মোৰ মনেৰে মই এইটো ভাবিছো মানে যদি ভুল মানতে ক্ষমা কৰিব। सर आमी तो इते आसिलो माने आमार मेम्बार फाলৰ পৰা আমি ধৰ অডিএছ হিচাপে আছিলো তাত হৰি চৰকাৰে আমাৰ ৰাতিপুৱাৰ পৰা ইয়াতে আছিলে তাৰ পৰা ই কি কৰিছে মানে বহুত মানুহ এনেকা সোমাই আছে তাৰ ফালৰ পৰা আৰু সবকে ক'ত ভোট দিব লাগে কি কথা ক'ব লাগে ই মানে নিজে কৈ দিয়া যায় অমুকক ভোট দিবি বুলি তো আমিও তো তাতে আছো আমি কৈ দিয়াৰ পিছত ই মানে আমাৰ কথাটো পাত্তাই নিদিয়ে তাৰপিছত এনেকা হয় সন্ধিয়া হ'ব লগলে 4টা বাজিলে তাৰপিছত আমাৰ ভোট কেন্দ্ৰ বন্ধ হৈ গ'ল 4:30 বজাত বন্ধ কৰি দিয়াৰ পিছতে আকৌ ইফালৰ পৰা কি কৰিছে 3টা ব্ল্যাঙ্ক টিকেট লৈ কেনে আকৌ মানুহ সোমাব ললে তো আমি হেতুৱে ৰাজীৱ সাহু মই নগেন খুৰা ধৰাৰ পিছতে আমাৰ লগত মানে তাৰ তৰ্কা বিতৰ্কা হল তাৰপিছত হোৱাৰ পিছতে কি কলে যে তহঁতে কোন হয় বুলি আমাক ওলাই দিব ধাক্কা মাৰিছে তো এইটো হৈ গ'ল তাৰ লগত কিবা তৰ্কা ধৰি ইয়ে মানে সব কাক লগাবি মিনিষ্টাৰক লগাবি কাক লগা তাৰপিছত এনেকা কৰোঁতে হৈ গ'ল হৈ যোৱাৰ পিছতে অলপ পিছত কি হ'ল আমি যেতিয়া বাহিৰত ওলাই গ'লো তাৰপিছত এই টিকেট কৰিলে পিছত আকৌ বাইদেউ আমাৰ যিটো কেণ্ডিডেট উপমা দাস তাক ফোন কৰি কৈছে কি নগেনে মাৰিব নেকি অনিলে মাৰিব নেকি এনেকা কৰি আৰু তাক ভাবুকি দিছে মই ফোন কৰিলো ঠিক আছে মাৰিম এনেকা ক'লো মানে তাৰপিছতে তহঁতে কোন হয় আং বাং কিবা আমাক ক'লে আৰু এইটো 1 নম্বৰ মদাৰুৱে হয় ৰাতিপুৱাৰ পৰা মদ খায় ৰাতি লৈকে মদ খায় 1 নম্বৰ দালাল হয় আৰু আমাৰ এইটো 5 নং ভোট কেন্দ্ৰ না 5 নং 5 নং ওয়ার্ডৰ
ইটা আকৌ ভোট প্ৰেচিডেণ্ট বোলে আমাৰ ছাৰে বোলে পাতিছে আমাৰ অশোক সিংহাল ছাৰে। অশোক সিংহালক ছাৰকো আমি ইমানটো আপত্তি কৰি আছো, এইটো হৰি চৰকাৰক ইয়াৰ পৰা বহিষ্কাৰ কৰিব লাগে। কিয় ই 1 নম্বৰ মদাৰু, আৰু কালিও ৰাতি 2 কাৰ্টন মাল লৈ গৈছে আমাৰ চকুৰ আগৰে, আমাকো মাতিছে মাল লাগে নেকি বুলি কৈছে।